সফাইকে ধৰি কেইবাটাও অনুষ্ঠান যেনে থকাৰ কাৰণে তেওঁলোকে বাৰম্বাৰ যোগাযোগ কৰাৰ পিছত মই যাব পৰা নাছিলোঁ। আৰু মই লগতে এইটো এটা কথা কৈছিলোঁ যে হ'ব দিয়া আৰু কিছু বছৰ যাওক আৰু মই কিছু কাম কৰোঁ, কাম কৰি তাৰপিছত আৰু কিবা বঁটা বাহন ল'ম, এতিয়াই ল'ব পৰা হোৱা নাই কাৰণ এতিয়াও বৰ বিশেষ পোৱা একো পোৱা নাই। আৰু সেইমতে অনুষ্ঠানটো হৈ যোৱাৰ পিছত আচলতে অনুষ্ঠানটো 20 এপ্ৰিল 2025 হৈছিলে ওদালগুৰিত, যিহেতু নগ'লোঁ আৰু ময়ো আৰু বিষয়টোত গুৰুত্ব অলপ কম দিলোঁ কাৰণ এইকাৰণে নগ'লোঁ যেতিয়া পিছে পৰ হ'ব এনেধৰণৰ এটা ভাৱত আছিলোঁ। কিন্তু হঠাৎ আহি তেওঁলোকে বস্তুখিনি সংৰক্ষণ কৰি ৰাখি আজি ইয়াতে এটা মৰম দিলে, তাৰ কাৰণে মই হেল্পিং হেণ্ডৰ লগতে আমাৰ নিউজ চেনেলটোক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কৰ্মকৰ্তা 3গৰাকী আহিছে আৰু সৌভাগ্য যে আজি আমাৰ মাজত এনি ভিয়া ডেকা বাইদেউ আছে, মিনতী হাজৰিকা বাইদেউ আছে, উপেন আছে, উপেন চন্দ্ৰ ডেকা, মীৰা হাজৰিকা, কৃষ্ণা হাজৰিকা আৰু আমাৰ মৰমৰ জিতুমণি চহৰীয়া তেওঁলোক আছে, তেওঁলোকৰ সতীৰ্থসকল আছে। তেওঁলোকৰ উপস্থিতিত যি সন্মান দিলে এই সন্মানে মই ভাবোঁ আগন্তুক দিনত আগবাঢ়ি যোৱাত অলপ সহায়ক হ'ব, সাহসৰ প্ৰেৰণা হ'ব। আপোনালোককো মই অনুৰোধ জনাইছোঁ যাতে যদি এই যাত্ৰাৰ পিছত কেতিয়াবা কিবা ভুল কৰোঁ আঙুলিয়াই দিব, মুক্ত মনে আঙুলিয়াই দিব, বেয়া নাপাওঁ, যাতে আমি তাকো সহায় কৰিব নোৱাৰিলেও যাতে অন্যায় যাতে কেতিয়াও নকৰোঁ সেই আশা ৰাখি আমি আগবাঢ়ি যাব বিচাৰোঁ। মই গোটেইখিনি যতীন্দ্ৰনাথ কৃষ্ণবাসীকে ধৰি এই অনুষ্ঠানটোৰ লগত জড়িত পদবীলৈ সেৱা জনাইছোঁ। আপোনালোকে যি মৰম দিলে তাক আমি কেতিয়াও পাহৰি নাযাওঁ। তাকে কৈ মই সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। আৰু পৰৱৰ্তী সময়ত সেয়াই ৰূপ ল'লে হেল্পিং হেণ্ড, অৰ্থাৎ সহায়কাৰী হাত। আৰু এই সহায়কাৰী হাত আমি জানো সকলোৱে যে আমাৰ দুখন হাত, কিন্তু এই দুখন হাত আমি কি কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে। ত' আমি ভাবিছোঁ যে এখন নিজৰ কাৰণে এখন আনৰ কাৰণে, আৰু ঠিক তেনেদৰে আমি নিজক সুৰক্ষিত ৰাখি আমি অন্যক সুৰক্ষিত ৰখাৰ কাৰণে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আজি আমি দেখি 2025লৈকে প্ৰায় 7 বছৰ কাল আমি অতিক্ৰম কৰিলোঁ। আৰু এতিয়া আপোনালোকৰ মনত ভাল পাম যে হেল্পিং হেণ্ডে ইংৰাজীত ক'লে মেডিকেলৰ ভাষা ক'বলৈ বেছি ভাল হয়, নিউৰলজি, নেফ্ৰলজি, কাৰ্ডিঅলজি, গাইনকলজি আদি আমাৰ হেল্থ ছেক্টৰত যিমানবিলাক বিভাগ আছে প্ৰতিটো বিভাগৰ ৰোগীসকলৰ ওচৰত আৰ্টৰ সহায়ৰ কাৰণে আমি থিয় হওঁ। বিশেষকৈ চকু, কেঞ্চাৰ আৰু কিডনী, এই তিনিটাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিছোঁ। আৰু সেইসকল ৰোগীক আমি বিনামূলীয়াকৈ কেনেদৰে সুস্থ কৰি ঘৰত দিব পাৰোঁ তাৰ কাৰণে ঘূৰাই বনাই যাওঁ। তাৰ বাবে এই বছৰ আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ অন্তৰ্গত হেল্পিং হেণ্ড আই কেয়াৰ চেণ্টাৰ আমি লঞ্চ কৰিছোঁ। তাত আমাৰ শুক্ৰবাৰ মঙলবাৰ আই স্কেনিং হয় আৰু তাত যিখিনি কেঞ্চাৰ পেচেণ্ট যেতিয়া হয় সেইখিনি আমি বিনামূলীয়াকৈ আমাৰ তাত প্ৰত্যেক বুধবাৰে আমি কেঞ্চাৰৰ স্ক্ৰিনিঙৰ কেম্প কৰোঁ। আৰু কেঞ্চাৰ স্ক্ৰিনৰ যিখিনি কেঞ্চাৰ ডিটেকশ্যন হয় আফটাৰ বায়'পচি ৰিপৰ্ট, তেওঁলোকক আমি কেঞ্চাৰ হস্পিটেল বিশেষকৈ দৰং কেঞ্চাৰ চেণ্টাৰৰ যোগেদি আমি ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থাখিনি কৰাই দি আছোঁ। তাৰোপৰি যিখিনি ইউৰলজি আৰু নেফ্ৰলজি প্ৰব্লেমত ভোগে, অৰ্থাৎ কিডনী সমস্যা বা প্ৰস্ৰাৱজনিত সমস্যাত ভোগে, তেওঁলোকক আমি কিডনী হস্পিটেল IUKD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী এই হস্পিটেলৰ যোগেদি তেখেতসকলক আমি খুব কম খৰচত সুলভ মূল্যত তেখেতসকলক আমি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি দি আছোঁ। তাৰ লগে লগে স্কুলবিলাকত চেনিটেৰী নেপকিন ডিষ্ট্ৰিবিউট কৰা, আমি যোৱাকালিও ডাকুৱা হাইস্কুলত প্ৰায় 130গৰাকী ছাত্ৰীক আমি 3 বছৰৰ পৰা এইটো কৰি আছোঁ আৰু 3 বছৰৰ কাৰণে আমি এগ্ৰিমেণ্ট এটা কৰি লৈ এই কামটো কৰিছোঁ। আৰু আমি আশা কৰিছোঁ অনাগত দিনত এতিয়া 5খন স্কুলক আমি চেনিটেৰী পেড ডিষ্ট্ৰিবিউট কৰি আছোঁ। অনাগত দিনত আমি আকৌ 2-এখন স্কুল হয়তো বঢ়াম। ক'ত বঢ়াম, কেনেকে আহিব সেই বিষয়ে প্ৰচেছ নিশ্চয়কৈ চলিব। ত' এনেকুৱাকৈ হেল্পিং হেণ্ড সংস্থা আৰ্থযোগ্যতাৰ কাৰণে কাম কৰি থাকিব। আৰু ৰিচেণ্টলি আমি বৰ্তমান জানো যে বিষ, নাৰ্ভৰ সমস্যা, পেৰালাইচিছ, খোজ কাঢ়িব নোৱাৰা, কথা ক'ব নোৱাৰা এনেধৰণৰ বহুত ৰোগী আছে যিসকলে উপযুক্ত ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা বিচাৰি নাপায়। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ কাৰণে এটা খুবেই সুলভ আৰু সহজ ট্ৰিটমেণ্ট ব্যৱস্থা হৈছে ফিজিঅ'থেৰাপি। আৰু এই ফিজিঅ'থেৰাপি যিটো এৱাৰনেছ সেইটো খুবেই কম। সেইকাৰণে আমি ভেৰগাঁৱত অৱস্থিত নিউ লাইফ মেডিকেলক টাই আপ কৰি আমি হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ আৰু এটা এছ'চিয়েট পাৰ্টনাৰ হেল্পিং হেণ্ড হেল্থ কেয়াৰ চেণ্টাৰ, হেল্পিং হেণ্ড হেল্থ কেয়াৰ চেণ্টাৰৰ যোগেদি আমি প্ৰত্যেক দেওবাৰে ফিজিঅ'থেৰাপি সেৱা বিনামূলীয়াকৈ আগবঢ়াই আছোঁ। আৰু প্ৰত্যেক দিনাই 10ৰ পৰা 15গৰাকী আমি ফিজিঅ'থেৰাপি পেচেণ্ট পাওঁ, তেওঁলোকক বিনামূলীয়া আমি ট্ৰিটমেণ্ট কৰাই আছোঁ। খাদ্য ভাষা, শিল্প, কলা, সমাজ, সংস্কৃতি আৰু স্বাস্থ্য এই 7টা বিষয়ত হেল্পিং হেণ্ড সংস্থাই
সামৰ্থ্য অনুসাৰে যিমানখিনি পাৰিছে কাম কৰি আছে আৰু কাম কৰি গৈ থাকিব। তাৰ লগে লগে আমাৰ আৰু যিখিনি সহযোগী সতীৰ্থ বুলি ক'ম, আমাৰ সতীৰ্থ আমাৰ সংগঠন বুলি ক'ম, সেয়া হৈছে মানুহে মানুহৰ বাবে আশাৰ আলোক, কৰোণা ধাৰা, ইউনিটি উইথ ব্লাড ডোনাৰ ইমিউনিটি আদি কৰি আমাৰ অসমত সহায় অসম সাতখনি ফাউণ্ডেশ্যন, এই সকলোবিলাকে মিলি আমি এটা পৰিয়াল হৈ প্ৰত্যেকৰ তাত সহযোগী হৈ আমি আগবাঢ়ি আমাৰ সমাজখনক কেনেদৰে সুস্থ বিকাশ কৰিব পাৰি, তাৰ লগে লগে সুস্থ জীৱন কেনেদৰে কৰিব পাৰি। মই সদায় কওঁ, সুস্থ জীৱন থাকিলে সুস্থ সমাজ ব্যৱস্থা হ'ব, সুস্থ সমাজ ব্যৱস্থা থাকিলে আমি শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিব পাৰিম, আৰু শান্তিপূৰ্ণ জীৱন যাপনে আমাৰ জীৱনৰ সফলতাৰ সোৱাদ আমি লাভ কৰিব পাৰিম। তো জীৱনৰ সৎ কৰ্মেৰে সুকৃতি ঘূৰাই আনি জীৱনৰ সফল পৰিসমাপ্তি কৰি অক্ষয় কৃতি কৰিবৰ কাৰণে মৃত্যুক মহান কৰাৰ গৌৰৱ যাত্ৰাৰে আমি জীৱনত আগবঢ়াই যাবলৈ চেষ্টা কৰিছো। এই যাত্ৰা চৰাইবতে হওক, তাকে কামনা কৰিছো। ধন্যবাদ।